Hello everyone. Today we will discuss about the class Amphibia, Reptilia, Aves and Mammals. So let's start. So first class Amphibia mane shreni ubhasor. So as the name indicates, amphibians can live in aquatic as well as terrestrial habitats. ইয়াতে কৈছে যে ইয়াৰে নামটোৱে সূচায় যে উভচৰ প্ৰাণীয়ে পানী বা মাটি পানী আৰু মাটি দুইটা অৱস্থানতে বসবাস কৰিব পাৰে. Most of them have two pairs of limbs আৰু বেছিভাগ প্ৰাণীৰে দুযোৰকৈ লিম্ব বা পাত থাকে. And body is divisible into head and trunk আৰু সিহঁতৰ দেহটো মূৰ বা head আৰু কাণ্ড বা ট্ৰাংকত বিভক্ত. Tail may be present in some আৰু কিছুমানৰ ক্ষেত্ৰত নেজ বা tail থাকিবও পাৰে. The amphibian skin is moist, that is without scales আৰু উভচৰ প্ৰাণীবোৰৰ ছালখন সেমেকা বা ভিজা আৰু বাকলিহীন. The eyes have eyelids আৰু চকুৰ পতা আছে. A tympanum represent the air আৰু কৰ্ণপটখনেই কাণক দৰ্শায় বা টিম্পেনিক যিখন টিম্পেনাম থাকে সেইখনে আমাৰ কাণক দৰ্শায়. Alimentary canal, urinary and reproductive tract open into a common chamber called cloaca which opens to the exterior. ইয়াতে কৈছে যে alimentary canal বা পাচন নলী, urinary মূত্ৰনলী and reproductive tract আৰু জনন নলী একেটা কোঠালিত মুকলি হয় যাক আমাৰ ক্লোয়েকা বুলি কোৱা হয়, মানে অবস্কৰ গুহা বুলি কোৱা হয়. Respiration is by gills, lungs and through skin. আৰু ইয়াতে কৈছে যে সিহঁতৰ শ্বসন কাৰ্য গিল বা ক্লুম, lungs, হাওঁফাওঁ and through skin আৰু ছালৰ দ্বাৰা হয়. The heart is three-chambered, two auricle and two ventricle. আৰু হৃদযন্ত্ৰটো তিনিটা কোঠালিযুক্ত যাৰে ইয়াৰে দুটা অৰিকল বা অলিন্দ আৰু এটা নিলয়. These are cold-blooded animals আৰু ইহঁত শীতল ৰক্তি প্ৰাণী. Sexes are separate, মানে জনন অংগ পৃথকভাৱে থাকে. Fertilization is external আৰু এই প্ৰাণীবোৰৰ ক্ষেত্ৰত উভচৰ প্ৰাণীবোৰৰ ক্ষেত্ৰত নিষেচন প্ৰক্ৰিয়াটো বহিৰ্ভাৱে হয়. They are oviparous, মানে ডিম্বজ প্ৰাণী. And development is direct or indirect আৰু বিকাশ আমাৰ পৰোক্ষ বা প্ৰত্যক্ষভাৱে হ'ব পাৰে. It may be direct or indirect. So ইয়াতে উদাহৰণ দিছে আমাৰ ক্লাছ এমফিবিয়া বা উভচৰ শ্ৰেণীটোৰ বুফো বা চুক ভেকুলি, then our hyla or tree frog, then salamander, then our ichthyofish which is or limbless amphibia বা পাতহীন উভচৰ. So ইয়াতে আমাৰ ফিগাৰ দিছে উদাহৰণ. First one is salamander and second one is rena or frog. So this is all about the class amphibia বা উভচৰ শ্ৰেণী বিষয়ে আমি চালোঁ. এতিয়া আমি ডিছকাছ কৰিম about class reptilia. So ইয়াতে আমি চাম class reptilia বা শ্ৰেণী সৰীসৃপ. The class name refers to their creeping or crawling mode of locomotion. ইয়াতে কৈছে যে এই শ্ৰেণীটো বা সৰীসৃপ যিটো শ্ৰেণীৰ তাৰ নামটোৱে সিহঁতৰ বগাই যোৱা আৰু অথবা চুচৰি যোৱা চলনক সূচায়. They are mostly terrestrial animals and their body is covered by dry and cornified skin, epidermal scales or scutes. ইয়াতে কৈছে যে ইহঁত বা এই সৰীসৃপ প্ৰাণীবোৰ সাধাৰণতে স্থলচৰ প্ৰাণী, mostly they are terrestrial. যদিও সিহঁত স্থলচৰ প্ৰাণী, সিহঁতৰ মাজত আকৌ জলত বাস কৰা প্ৰাণীও আছে. চ' ইয়াতে কৈছে যে সাধাৰণতে ইহঁত স্থলচৰ প্ৰাণী যদিও জলত বাস কৰা প্ৰাণীও আছে আৰু স্থলচৰ প্ৰাণীৰ দেহটো শুকান, that is dry আৰু কিছুমান কৰ্নিফাইড আমাৰ যিবিলাক ছালেৰে আবৃত হৈ থাকিব
চ' আবৃত হয় আৰু যাক আমাৰ কোৱা হয় অধিচ্ছদীয় বাকলি বা আমাৰ স্কিউটছ বুলি যাক কোৱা হয় দিছ ওৱান এগেইন দে ডু নট হেভ এক্সটাৰ্নেল ইয়েৰ অ'পেনিংছ আৰু সিহঁতৰ বহিকৰ্ণৰন্ধ নাথাকে টিম্পেনাম ৰিপ্ৰেজেণ্টছ ইয়াৰ আৰু ইহঁতৰ ক্ষেত্ৰতো আমাৰ কি হয় কৰ্ণপটখনি কাণক সূচায় লিম্বছ বা পাদ when present are two pairs so ইয়াতে কৈছে যে পাত থাকিলে সাধাৰণতে দুযোৰ থাকে heart is usually three chambered both four chambered in crocodiles ইয়াতে কৈছে যে সৰীসৃপ প্ৰাণীবোৰৰ ক্ষেত্ৰত হৃদযন্ত্ৰ তিনিটা কোঠালিযুক্ত কিন্তু ঘৰিয়ালৰ হৃদযন্ত্ৰ চাৰিটা কোঠালিযুক্ত থাকিব মানে ক্ৰকোডাইলৰ four chambered heart থাকিব reptiles are poikilotherms আৰু সৰীসৃপ প্ৰাণীবোৰ শীতল ৰক্তীয় হয় Snakes and lizards shed their scale as skin cast আৰু সাপ আৰু জেঠীজাতীয় প্ৰাণীয়ে দেহৰ বাকলি সলাব পাৰে আৰু যাক আমাৰ মুঠ সলোৱা বা স্কিন কাষ্ট বুলি যাক কোৱা হয় sexes are separate জনন অংগৰ পৃথকভাৱে থাকে fertilization is internal মানে নিষেচন প্ৰক্ৰিয়া অন্তৰ্বৰ্তী বা internal they are oviparous মানে ডিম্বজ প্ৰাণী আৰু ডেভেলপমেণ্টটো ডাইৰেক্ট হয় মানে বিকাশ যেটো প্ৰক্ৰিয়া হ'ব সেইটো প্ৰত্যক্ষভাৱে হয় ইয়াতে এক্সাম্পলছ দিছে আমাৰ উদাহৰণস্বৰূপে দিছে কেলন অৰ টাৰ্টল মানে আমাৰ যাক কাছ বুলিও কোৱা হয় দেন আৱাৰ টেষ্টিউড অৰ টৰ্টাইজ বা স্থলজ কাছ দেন আৱাৰ কেমেলিয়ন অৰ ট্ৰি লিজাৰ্ড বা টেছপিয়া দেন আৱাৰ দি কেলটিছ অৰ গাৰ্ডেন লিজাৰ্ড then crocodile বা ঘৰিয়াল then alligator then hemidactylus or wall lizard বা আমাৰ যাক জেঠি বুলিও কোৱা হয় then poisonous snakes বা বিষযুক্ত যিবোৰ সৰীসৃপ তাৰ উদাহৰণত আমাৰ আহিব নাজা or cobra যাক আমাৰ কোৱা হয় ফেটি সাপ বা our bangaros or যাক আমাৰ শংখচূড় বুলিও কোৱা হয় আৰু viper সো এইবোৰ আমাৰ সৰীসৃপ যিটো শ্ৰেণী আছে বা ৰেপটাইলিয়া যিটো ক্লাছ আছে তাৰে আমাৰ এক্সাম্পলছ বা উদাহৰণ ইয়াতো আমি চাব পাৰোঁ ইয়াতো ডিফাৰেণ্ট ৰেপটাইলছবিলাকৰ ছবি দিয়া হৈছে এজ কেমেলিয়ন দেন ক্ৰকোডাইল দেন কেলন দেন নাজা so now the class apes so now we will see about the class apes So see here, Shreni Pokhi. So the characteristic feature of apes bird are the presence of feathers and most of them can fly except flightless birds. ইয়াতে কৈছে যে পক্ষীৰ চাৰিত্ৰিক বৈশিষ্ট্যই হৈছে যে ইহঁতৰ পাখি থাকে আৰু কেৱল উৰিব নোৱাৰা চৰাইৰ যেনে ইয়াতে এক্সাম্পলছ দিছে অষ্ট্ৰিক বাহিৰে প্ৰায়বোৰে উৰিব পাৰে The four limbs are modified into wings আৰু সিহঁতৰ কি থাকিব ঠোঁট থাকে আৰু আগপজুৰেই দেউকাত ৰূপান্তৰিত হয় মানে four limbs are modified into wings the hind limbs generally have scales and are modified for walking swimming or clasping the tree branches আৰু ইয়াতে কৈছে যে পিছপাতযোৰ বা যিযোৰ হাইণ্ড লিম্ব থাকিব সাধাৰণতে বাকলি থাকিব মানে স্কেলবিলাক প্ৰেজেণ্ট থাকিব আৰু খোজ কাঢ়িবলৈ সাঁতুৰিবলৈ আৰু গছৰ ডালক আলিংগন কৰিবলৈ ৰূপান্তৰিত হয় আৰু স্কিন ইজ ড্ৰাই মানে ছালখন শুকান থাকিব উইদাউট গ্লান্স মানে গ্ৰন্থিহীন থাকিব বা গ্ৰন্থিবোৰ নাথাকিব দি অইল ইয়াতে কৈছে উইদাউট গ্লান্স এক্সেপ্ট দি অইল গ্লান্ড এট দি বেছ অফ দি টেইল কিন্তু গ্ৰন্থিহীন হয় কিন্তু কেৱল তৈল গ্ৰন্থি নেজৰ ভূমি অংশত থাকিব এণ্ডোস্কেলিটন ইজ ফুল্লি অচিফাইড and the long bones are hollow with air cavities বা pneumatic হয় ইয়াতে কৈছে যে অন্তঃকংকাল যেটো হয় সম্পূৰ্ণ হাড়েৰে তৈয়াৰী আৰু দীঘল হাড়বোৰ যিবোৰ দীঘল হাড় থাকিব বা লং বোন থাকিব সেইবোৰ কিন্তু ফুপুলা য'ত বায়ুকুটৰ থাকে সেইবাবে সিহঁতক নিউমেটিক বুলি কোৱা হৈছে আৰু the digestive tract of birds has additional chamber আৰু ইয়াতে কৈছে যে পক্ষীৰ বা যেটো আমি পক্ষী শ্ৰেণী পঢ়ি আছো সেই প্ৰাণীবোৰৰ পক্ষীৰ পাচন নলীডালত কিছুমান অতিৰিক্ত কোঠালি থাকিব
চ' ইয়াতে কৈছে যে দ্য ডাইজেষ্টিভ ট্ৰেক্ট অফ বাৰ্ড হেজ এডিশ্যনেল চেম্বাৰ মানে অতিৰিক্ত কোঠালি থাকে দি ক্ৰব এণ্ড গিজাৰ্ড যাক আমাৰ পাকস্থলী মোনা আৰু গিজাৰ্ড বোলা হয় হাৰ্ট ইজ কমপ্লিটলি 4 চেম্বাৰ্ড আৰু ইয়াতে কৈছে যে হৃদযন্ত্ৰ সম্পূৰ্ণভাৱে 4টা কোঠালিযুক্ত দে হেভ দে আৰ ৱাৰ্ম ব্লাডেড বা যাক কোৱা হয় আমাৰ হোমিঅ'থাৰ্মাছ এনিমেল দেট ইজ দে আৰ এবল টু মেইনটেইন এ কনষ্টেণ্ট বডি টেম্পাৰেচাৰ আৰু ইয়াতে কৈছে যে ইহঁত উচ্চ ৰক্তি প্ৰাণী অৰ্থাৎ সিহঁতে দেহৰ সম উষ্ণতা নিয়ন্ত্ৰণ কৰিব পাৰে ৰেস্পিৰেশ্যন ইজ বাই চ' ইয়াতে কৈছে ৰেস্পিৰেশ্যন ইজ বাই লাংছ আৰু সিহঁতে শ্বসন হাওফাঁওৰ দ্বাৰা কৰে বা লাংছৰ দ্বাৰা এয়াৰ চেক্স কানেক্টেড টু লাংছ ছাপ্লিমেণ্ট ৰেস্পিৰেশ্যন চ' ইয়াতে কৈছে যে বায়ুমোনা হাওফাঁওৰ সৈতে যুক্ত হোৱাত শ্বসনত সহায় কৰে চেক্সেছ আৰ ছেপাৰেট জনন অংগ পৃথক পৃথক হ'ব নিষেচন অন্তৱৰ্তী মানে হৈছে ফাৰ্টিলাইজেশ্যনটো ইণ্টাৰনেল বা অন্তৱৰ্তী দে আৰ অভিপৰাছ মানে ডিম্বজ প্ৰাণী এণ্ড ডেভেলপমেণ্ট ইজ ডিৰেক্ট আৰু যিটো বিকাশ প্ৰক্ৰিয়া হ'ব সেইটো প্ৰত্যক্ষভাৱে হ'ব ইয়াতে এক্সাম্পলছবিলাক দিছে ফাৰ্ষ্ট ওৱান ইজ কাৰ্ভাছ ক্ৰ' বা যাক কোৱা হয় কাউৰী বুলি দেন আৱাৰ কলম্বা পিজন বা পাৰ চৰাই দেন হিয়াৰ আৱাৰ চিটেকুলা আৱাৰ পেৰট বা যাক কোৱা হয় আমাৰ ভাটৌ চৰাই দেন হিয়াৰ অষ্ট্ৰিক দেন আৱাৰ পিকক বা মৌৰা চৰাই দেন পেংগুইন দেন আৱাৰ ভালচাৰ মানে শগুন চ' ইয়াতে আমি ডিফাৰেণ্ট এক্সাম্পলছবিলাকৰ ছবি আমি চাব পাৰিম চ' আমাৰ যিটো একেবাৰে শেষৰটো ক্লাছ আছে সেইটো হৈছে আমাৰ ক্লাছ মেমেলিয়া বা শ্ৰেণী স্তন্যপ্ৰায়ী দে আৰ ফাউণ্ড ইন এ ভেৰাইটি অফ হেবিটেটছ polarized caves, deserts, mountains, forests, grasslands and dark caves. So, এই শ্ৰেণীটোৰ প্ৰাণীবোৰক বিভিন্ন অৱস্থানত পোৱা যায় যেনে আমাৰ polarized caves মানে বৰফেৰে আবৃত মেৰুত বা মৰুভূমিটো পোৱা যায় ডিজাৰ্টত বা মাউণ্টেইনছ মানে পৰ্বততো পোৱা যায় ফৰেষ্ট বা হাবিত পোৱা যায় আৰু গ্ৰাছলেণ্ড মানে ঘাঁহনিত আৰু কেভ মানে আন্ধাৰ গুহাটো আমাৰ পোৱা যায় Some of them have adapted to fly or live in water আৰু কিছুমান অভিযোজনেৰে উৰিব পাৰে বা পানীটো বসবাস কৰিব পাৰে The most unique mammalian characteristic is the presence of milk-producing glands, mammary glands, by which the young ones are nourished. ইয়াতে কৈছে যে একমাত্ৰ চাৰিত্ৰিক বৈশিষ্ট্য হ'ল এই স্তন্যপ্ৰায়ী শ্ৰেণীটোৰ সেইটো হৈছে ইহঁতৰ স্তন্যগ্ৰন্থি বা মেমৰী গ্লেণ্ড থাকে যাৰ দ্বাৰা সিহঁতে পোৱালিবোৰ পালিত কৰিব পাৰে বা পোৱালিবোৰক য়ং ওৱান্সবিলাকক নাৰিশ্ড কৰিব পাৰে They have 2 pairs of limbs adapted for walking, running, climbing, burrowing, swimming or flying. আৰু কৈছে যে ইহঁতৰ দুযোৰকৈ পাত থাকে যিয়ে অভিযোজনেৰে খোজ কঢ়া দেন আৱাৰ দৌৰা দেন বগোৱা মাটি খন্দা সাঁতোৰা আৰু উৰণ আদি কাৰ্য কৰিব পাৰে The skin of ইয়াতে কৈছে যে the skin of mammals is unique in possessing hair আৰু সিহঁতৰ স্তন্যপ্ৰায়ী যিখন ছাল থাকে প্ৰাণীৰ যিবোৰ ছালখনত নোম থকাটো এটা অন্যতম চৰিত্ৰ External ears or pinna are present আৰু ইহঁতৰ বহিকৰ্ণও থাকিব ইয়াতে স্তন্যপ্ৰায়ী প্ৰাণীবোৰৰ Different types of teeth are present in the jaw আৰু হনুত বিভিন্ন ধৰণৰ দাঁত থাকে Heart is 4 chambered মানে হৃদযন্ত্ৰ 4টা কোঠালিযুক্ত they are homeothermous মানে সিহঁতবোৰ উচ্চ ৰক্তি প্ৰাণী হয় Respiration is by lungs আৰু শ্বসন কাৰ্য হাওফাঁওৰ দ্বাৰা হয় Sexes are separate and fertilization is internal so ইয়াতো আমাৰ জনন অংগবোৰ পৃথক পৃথক হ'ব আৰু নিষেচন অন্তৱৰ্তী They are viviparous মানে সিহঁতে পোৱালি জগায় with few exceptions and development is direct সিহঁতে পোৱালি জগায় কিন্তু ব্যতিক্ৰমো আছে সিহঁতৰ আৰু বিকাশ আমাৰ প্ৰত্যক্ষভাৱে হয় So ইয়াতে এক্সাম্পলছবিলাক দিছে So examples আমি চাব পাৰোঁ oviparous মানে কণী পৰা উদাহৰণৰ ভিতৰত আমাৰ আছে ইয়াতে আছে যে আমাৰ ornithorhynchus বা যাক আমাৰ প্লেটিপাছ বুলিও কোৱা হয় দেন viviparous মানে পোৱালি জগোৱাৰ ভিতৰত আমাৰ আছে কেংগৰু দেন আমাৰ আছে ফ্লাইং ফক্স দেন আমাৰ আছে ফ্লাইং ফক্সৰ পিছতে আমাৰ আছে কেমেল
then monkey, then rat, dog, cat, elephant, horse, common dolphin, then blue whale, tiger, lion. So there are different example we can see in the class mammal বা আমি শ্ৰেণী স্তন্যপ্ৰাণ আমি বিভিন্ন ধৰণৰ উদাহৰণ আমি চাব পাৰোঁ। চ' এতিয়া আমি চাম একেবাৰে শেষত আমাৰ এখন টেবল বা তালিকা দিয়া হৈছে য'ত আমাৰ প্ৰাণী জগত বা এনিমেল কিংডমৰ আমি এতিয়ালৈকে যিমানবোৰ ফাইলাম বা পৰ্ব আমি পঢ়িলোঁ বা শ্ৰেণী পঢ়িলোঁ সেই গোটেইবোৰ পৰ্ব আৰু শ্ৰেণী সেই বিভিন্ন প্ৰাণী জগতৰ পৰ্বসমূহৰ মুখ্য চৰিত্ৰসমূহ এই টেবল বা তালিকাখনত বৰ্ণনা কৰা হৈছে। চ' ইয়াতে ডিফাৰেণ্ট ফাইলামছবিলাকৰ নাম দিয়া হৈছে আৰু সিহঁতৰ যিমানবোৰ মুখ্য চৰিত্ৰ আছে সেইবোৰৰ বিষয়ে ইয়াতে দিয়া হৈছে। So this is all about the chapter Animal Kingdom. So here we have completed the chapter 4, that is Animal Kingdom. Thank you.